হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত চন্দিকাৰ আগত মাকে অৰিখনৰ বিয়া পতাৰ কথা কৈছিল আৰু তেতিয়া চন্দিকাই মাকক বিয়া পাতিবৰ কাৰণে ছোৱালী এজনী নালাগিব জানো, আৰু মই জনামতে সি কাকো ঠিক কৰি উঠোৱা নাই আৰু বিয়া নপতাই ভাল। সি পুলিচত কাম কৰা মানুহ, গতিকে সময় দিব নোৱাৰিব, আৰু তেতিয়া কাজিয়া শেষ হ'ব বুলি কোৱাত মাকে তোৰ দৰে হ'ব বুলি ভাবিছা নেকি? সকলো একে নহয়, গতিকে মই তাৰ ছোৱালী চামেই বুলি মাকে কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত চন্দিকাই অৰিখনক তোৰ কাৰণে মাই ছোৱালী চোৱা আৰম্ভ কৰিছে, গতিকে তই জানো এতিয়া বিয়া হবি বুলি সুধিব, আৰু তেতিয়া মই এতিয়া বিয়া নহওঁ বুলি ক'ব, আৰু তেতিয়া চন্দিকাই মাক মই ক'লো, কিন্তু মাই মোৰ কথা নুশুনিলে তই চাকৰি কৰা মানুহ, তই সময় দিব নোৱাৰিবি, গতিকে মিছামিছি কাজিয়া শেষ হ'ব বুলি অৰিখনক ক'ব, আৰু তেতিয়া অৰিখনে মাকক বিয়া নহওঁ বুলি ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ বেদই আজি ডাঙৰ ডিলটো কৰিবলৈ যাব, আৰু তেতিয়া পুলিচক কামৰ ইনফৰমেশ্যনটো পুলিচক দিব, আৰু পুলিচে সেই ঠাইলৈ যাব, আৰু তেতিয়া বেদই কামখিনি কৰি আহি অৰিখনৰ গাত খুন্দা মাৰিব, আৰু তেতিয়া পুলিচে মালখিনি ধৰিব নোৱাৰিব। এতিয়া বাৰু বেদই যে সেই কামটোৰ লগত জড়িত হৈ আছে সেই কথাটো গম পাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।